ভাষাবিদ, শিক্ষাবিদ আৰু শিক্ষা প্ৰশাসনৰ লগতো জড়িত বৰেণ্য ব্যক্তি বাবুৰাম দাইক তেখেতক গোগামুখতে সমাধিস্থ কৰা হৈছে আৰু তেখেতৰ সমাধিৰ কাষতে আমি তেখেতৰ স্মৃতিত এটা পুথিভঁৰাল আৰু এটা যাদুঘৰ আজি আমি উন্মোচন কৰিলোঁ, মুকলি কৰিলোঁ। তেখেতৰ ব্যক্তিগত কিতাপখিনি ইয়াত আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰা হৈছে। তাৰোপৰি ইয়াত এটা পুথিভঁৰাল, যিটো পুথিভঁৰালত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ভাষাৰ যিসমূহ প্ৰকাশিত গ্ৰন্থ, সেই গ্ৰন্থসমূহ ৰখা হৈছে। লিংগুইষ্টিক্স বুলি আমি যাক কওঁ যে ভাষা বিজ্ঞানৰ গ্ৰন্থসমূহৰ সংগ্ৰহ কৰি ৰখা হৈছে। তাৰোপৰি জনগোষ্ঠীয় কৃষ্টি সংস্কৃতিৰ ওপৰত যিসকলে গৱেষণা কৰিব বিচাৰে তেওঁলোকৰ সহায়ক হোৱাকৈ সেই কিতাপসমূহ সংগ্ৰহ কৰি ৰখা হৈছে। ইয়াতে এটা শিশু পুথিভঁৰালৰ এটা অংশ থাকিব। পুথিভঁৰালটো আজি আমি মুকলি কৰোঁ। তাৰোপৰি ইয়াত এটা যাদুঘৰ তেখেতৰ ওপৰত, কাৰণ তেখেতৰ যি জীৱনৰ যাত্ৰা সেইটো সকলোৰে কাৰণে অনুকৰণীয়। গুণাহুতিৰ এখন ভিতৰুৱা গাঁৱৰ পৰা গৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়, কলিকতা, দিল্লী হৈ লণ্ডনৰ এখন বিশ্ববিদ্যালয়লৈকে তেখেতৰ যিটো যাত্ৰা, সেই যাত্ৰাত খুব অনুপ্ৰেৰণা পায়। গতিকে আমি যাদুঘৰলৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলক আনি তেখেতৰ এইটো প্ৰদৰ্শন কৰাই আমাৰ প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলকো অনুপ্ৰাণিত কৰাৰ কাৰণে আমাৰ ইয়াত এটা প্ৰচেষ্টা থাকে। ছাৰ, এইখিনি আপোনাক কুৱেশ্যন এটা কৰিব বিচাৰোঁ। আৰু এই পুথিভঁৰালটো পৰিচালনা কৰাৰ কাৰণে বাবুদাই জীয়াকে গোগামুখ মহাবিদ্যালয়ৰ লগত এটা বুজাবুজি কৰিছে। গতিকে গোগামুখ মহাবিদ্যালয়ৰ তত্বাৱধানত এই পুথিভঁৰালটো থাকিব। দূৰণিবতীয়া কোনো গৱেষক ছাত্ৰ ছাত্ৰী আহি পিনে যদি গোগামুখতে থাকি ইয়াত অধ্যয়ন কৰিব বিচাৰে, তেখেতসকলৰ কাৰণে ইয়াত এটা অতিথিশালাও আছে। অতিথিশালাত থাকি তেওঁলোকে যিমান দিন তেওঁলোকৰ গৱেষণাৰ কাম কাজ আছে, ইয়াতে থাকি তেওঁলোকে পঢ়া শুনা কৰিব পাৰে।